চাওক আজি মই এইখিনি যিখিনি জেগালৈ আহিছোঁ এইখিনি জেগা নলবাৰী জিলাৰ ভিতৰত পৰে, নলবাৰী জিলাৰ অন্তৰ্গত। কিন্তু ইয়াতে যিখিনি মানুহ বসবাস কৰি আছে, এখন ৰৌমাৰী গাঁও, ইয়াৰে মানুহখিনি আকৌ ভোটাৰ হ'ল আপোনাৰ চেঙা সমষ্টিৰ। এতিয়া এওঁলোকক বিধায়ক, আমাৰ চেঙা সমষ্টিৰ বিধায়ক আহিছিল, চাই গৈছিল। সমস্যাটো হৈছে কি যে ভৌগোলিক যিটো দিশ এই অঞ্চলটোৰ, ভৌগোলিক দিশটো হিচাপে যদি আমি চাবলৈ যাওঁ, ইয়াৰে ক্ষয় ক্ষতিৰ দায়িত্বটো নলবাৰী জিলাৰ পৰে, যিটো এওঁলোকৰ পৰা মই বুজি পালোঁ। আৰু যদি ভোটাৰ হিচাপে চাবলৈ যায়, এইটো চেঙা সমষ্টিৰ পৰে। এতিয়া আজি আমি চাৰিওপিনে লক্ষ্য কৰিছোঁ যে অসমত আজি 4খন জিলা বিভিন্ন ধৰণত ক্ষতিগ্ৰস্ত হৈছে। মানুহৰ আজি নানা ধৰণৰ দুখে কোলাই পাছে নদৰা অৱস্থা হৈছে। ইয়াতেও এতিয়া 300 ঘৰ মানুহ ইয়াৰ পৰা উঠি গৈছে আৰু তেওঁলোকে শংকা প্ৰকাশ কৰিছে যে যিকোনো মুহূৰ্তত ইয়াৰে আৰু বাকী যিখিনি ঠাই বাচিছে সেইখিনি ঠাইও গুচি যাব পাৰে বুলি শংকা প্ৰকাশ কৰিছে। কিন্তু দুখৰ বিষয় যে বিভাগৰ কোনো বিষয়া এতিয়ালৈ ইয়াতে আহি মেলি উপস্থিত হোৱা নাই। আৰু আমি অসমত বিশেষকৈ নলবাৰী জিলাত আমি এই কথাটো লক্ষ্য কৰি আছোঁ, নলবাৰী বা বৰপেটাত আমি এই সীমামূৰীয়া অঞ্চলত আমি লক্ষ্য কৰিছোঁ যে যেতিয়া খৰাং অৱস্থা থাকে, যেতিয়া কাম কৰিব পৰা পৰিৱেশ এটা থাকে, সেইখিনি সময়ত কিন্তু বিভাগটো শুই থাকে বা বিভাগীয় মন্ত্ৰীজনৰ এই বিষয়ত কোনো কাণসাৰ নাথাকে। কিন্তু যেতিয়াই এই দুৰ্যোগ আহে তেতিয়া তাৰমানে পাৰ্কোপাইন কিবা কিবি হয়তো খুব এটা যদি আজি আপোনালোকৰ মাধ্যমেৰে এই কথাটো যদি প্ৰকাশ পায়, হয়তো কালি বিভাগ আহিব পাৰ্কোপাইন কৰিব। কিন্তু ইয়াৰ সমস্যাটো কেৱল পাৰ্কোপাইন নহয়, ইয়াৰ এটা দীঘলীয়া সমস্যা যদি সমাধান কৰি দীঘলীয়া এটা ব্যৱস্থা কৰিব লাগিব, যিটো ব্যৱস্থাৰ মাধ্যমত এই মানুহখিনিয়ে যি ইয়াতে ঘৰ বাৰী কৰি আছে, এটা ঘৰ বনোৱা মানুহৰ সপোন থাকে, আৰু সেই ঘৰ যদি ৰাতাৰাতিৰ ভিতৰত তুলি নিব লগা হৈ যায়, তেতিয়া ইয়াৰ মানুহখিনিৰ কি বেদনা হ'ব পাৰে। এটা ঘৰ বনাবলৈ কিমান কষ্ট কৰি মানুহে পইচা যোগাৰ কৰি সাজে। আপোনালোকে যদি কেমেৰাটো ঘূৰাই গম পাব যে কিছু ভিটা ইয়াতে আছে, যি ভিটাত হয়তো দুদিন আগলৈ ইয়াতে মানুহ আছিলে। কেমেৰাটো ঘূৰালে এইপিনে গম পাব তাত নাৰিকল গছ এডাল আছে। সেই নাৰিকল গছডালো এনেকুৱা এটা তাত হয়তো কোনোবাই খেতি কৰিছিল বা কোনোবাই হয়তো বসতি কৰিছিল। আজি এই অৱস্থাটো কিয় হ'ব পালে? এইটো সম্পূৰ্ণ বিভাগৰ গাফিলতি। বিভাগে এনেকুৱা ধৰণৰ যিবোৰ এৰিয়া আছে, স্পৰ্শকাতৰ এৰিয়া আছে, সেইবোৰ চিনাক্ত কৰি ইতিমধ্যে ইয়াৰ ওপৰত ব্যৱস্থা ল'ব লাগিছিল।